ৰাজ্যৰ আশা অংগনবাড়ী আৰু ৰন্ধনকৰ্মীসকলৰ বাবে জনাব বিচাৰিছোঁ ডাঙৰ খবৰ। আশা অংগনবাড়ী ৰন্ধনকৰ্মীসকলৰ বাবে বৰ্তমান কিছু গুৰুত্বপূৰ্ণ খবৰ চৰ্চাত আছে। বৰ্তমানলৈকে উপলব্ধ শেহতীয়া সকলোবোৰ খবৰ আপোনালোকৰ বাবে লৈ আহিছোঁ। সবিশেষ জানিবৰ বাবে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। প্ৰথমে জনাব বিচাৰিছোঁ দৰমহা আৰু মাননি বৃদ্ধিৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ খবৰ। কেবিনেট চাব কমিটি ইতিমধ্যে গঠন কৰা হৈছিল। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গঠন কৰি দিয়া 4জনীয়া কেবিনেট চাব কমিটিয়ে অংগনবাড়ী আশা আৰু ৰান্ধনীসকলৰ মাননি বৃদ্ধিৰ বিষয়টো পৰ্যালোচনা কৰি আছে। মাননি বৃদ্ধিৰ সম্ভাৱনা। চৰকাৰে এই শ্ৰমিকসকলৰ মাননি বৃদ্ধিৰ বাবে এক প্ৰস্তাৱ ইতিমধ্যে বিবেচনা কৰিছে। বিভিন্ন উৎসৰ মতে ৰান্ধনী বা সহায়িকাসকলৰ দৰমহা 9,600 টকালৈ বৃদ্ধি হোৱাৰ কথা চৰ্চাত চলি আছে। যদিও ইয়াৰ চৰকাৰী জাননীৰ বাবে অপেক্ষা কৰিব লাগিব। ইপিনে আশা আৰু অংগনবাড়ী কৰ্মীসকলৰ শেহতীয়াভাৱে কেইবাটাও দাবীৰে আন্দোলন কাৰ্যসূচী ৰূপায়ণ কৰিছিল। দিছপুৰ চলো কাৰ্যসূচী লৈছিল। অলপতে অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাই তেওঁলোকৰ মাননি বৃদ্ধি আৰু চাকৰি নিয়মীয়াকৰণৰ দাবীত দিছপুৰত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছিল। দাবীসমূহ আছিল ন্যূনতম 10,000 পৰা 18,000 টকালৈ দৰমহা বৃদ্ধি, লগতে স্থায়ী দৰমহা, চৰকাৰী কৰ্মচাৰীৰ মৰ্যাদা প্ৰদান, বাকী থকা পুৰণি বকেয়া ধন আদায় দিয়া, অটল অমৃত বা আয়ুষ্মান ভাৰত আঁচনিৰ অধীনত স্বাস্থ্য বীমাৰ সুবিধা। ইপিনে নতুন দায়িত্ব দিয়া হৈছে। চৰকাৰী নিৰ্দেশনা অনুসৰি এপ্ৰিল মাহৰ মাজভাগৰ পৰা কিছুমান অঞ্চলত অংগনবাড়ী আৰু আশা কৰ্মীসকলক নতুন জৰীপ বা ঘৰে ঘৰে গৈ স্বাস্থ্য পৰীক্ষা কৰাৰ দৰে অতিৰিক্ত দায়িত্ব অৰ্পণ কৰাৰ সম্ভাৱনা আছে। ইপিনে ৰান্ধনী সহায়িকাসকলৰ বাবে এক গুৰুত্বপূৰ্ণ খবৰ। মধ্যাহ্ন ভোজনৰ ৰান্ধনীসকলক তৃতীয় বা চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ দৰে সুবিধা প্ৰদান কৰিবলৈ দীৰ্ঘদিন ধৰি দাবী উত্থাপন হৈ আহিছে। চৰকাৰে তেওঁলোকৰ বাবে এককালীন সাহায্য এক্স গ্ৰেচিয়া ঘোষণা কৰাৰ পৰিকল্পনা আছে বুলিও জানিব পৰা গৈছে। আৰু এয়া আছিল বৰ্তমানলৈকে আশা অংগনবাড়ী আৰু ৰন্ধনকৰ্মীসকলৰ চৰ্চাত চলি থকা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আৰু এনেধৰণৰ খা খবৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।